অসম অৰুণাচল সীমান্তৰ চনাইচিৰিত অঘটন। কৃষিবান্ধত মাছ ধৰিবলৈ গৈ 2 ছাত্ৰীৰ সলিল সমাধি। কালি আবেলিৰ সময়ত অসম অৰুণাচল সীমান্তৰ চনাইচিৰিত সংঘটিত হোৱা এক অকল্পনীয় নিদাৰুণ ঘটনাই অঞ্চলটোত তীব্ৰ শোকৰ ছাঁ পেলাইছে। ঘটনাৰ বিৱৰণী মতে 5ম শ্ৰেণীৰ গীতাঞ্জলি বসুমতাৰী আৰু সহপাঠী 4ৰ্থ শ্ৰেণীত অধ্যয়নৰত সমইনা ব্ৰহ্মই কালি আবেলি বিদ্যালয়ৰ পৰা উভতাৰ পথত ঘৰৰ ওচৰতে থকা কৃষিবান্ধত মাছ ধৰিবলৈ গৈ হঠাৎ পিছলি পৰি দুয়োজনীৰ একেলগে সলিল সমাধি ঘটে। পাছত সমগ্ৰ ঘটনাটো গম পাই ছাত্ৰী দুজনীক পানীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও ইতিমধ্যেই দুয়োগৰাকী ছাত্ৰীৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। এই বৰষুণ যে পৰিল যে ইয়াৰ পানীটো মানে বেছি হৈ গ'ল। বেছি হোৱাৰ কাৰণে ইয়াৰ পানীটো অলপ বেছি হৈছে। পোৱালিগিলা মানে মাছ মাৰিব গৈছিলে বোলে। তাতে মানে পানীটো বৰষুণ পৰিলে আমাৰতো জমা হৈ যায় না। ইয়াতে মাছ মাৰোঁতে মানে অলপ দূৰ হৈ যায় না, পানী পৰি থাকিলে আমাৰতো ইয়াত কেনেকুৱাকৈ মানে ভিতৰত সোমাই গ'ল। মানে ইয়াতে মানে পানী চানী পালি চাগে খাবলৈ, ইয়াতে কিবা মাছ চাত নাই খাব গ'ল। পিছত উঠাই কিনে পানী চানী ওলাই দিছিলে। ওলাই দিয়াৰ পিছতো মানে পানী ওলোৱাৰ পিছতো মানে ভাত ওলাই গ'ল মুখৰ লগত। তাৰপিছত ঘৰত আনি আকৌ এনেকৈ খুচি মানে পানী ওলাইছিলে। পানীটো অলপ অলপ ওলাইছে আৰু ভাতো ওলায়। পিছত কি বোলে গাড়ী এম্বুলেঞ্চ মানে মাতিছিলে, এম্বুলেঞ্চটো অহা নাই, পোৱা নাই মানে ৰাস্তাটো দূৰ হৈ গ'লে। তাৰপিছত গাড়ী ৰিজাৰ্ভ লৈ মানে আমি ধলাইবিলাকি লৈ গ'ল আৰু লৈ যোৱাৰ পিছত তাৰপিছত অলপ চেক মানে চালে, চেক কৰি চালোঁ আৰু তাৰপিছত ইয়াত মানে হস্পিটেলত কৈছে আৰু মানুহটো মানে অলপ আগতে 5 মিনিট আগতে আহি পাব লাগিছিলে এনেকৈ কৈছে আৰু। পিছত আমিতো এইফালে গাড়ী চাড়ী পোৱা নাই, আমি কি কৰিব পাৰিম, উপায়টো নাই। ভাড়া ৰিজাৰ্ভ লৈ আহিলোঁ আমি, অলপ আগত আহলেতো অলপ ভাল আছিলে এনেকৈ কৈছিলে তেন্তে। উপায় নাই, আমাৰতো অলপ ৰাস্তাও দূৰ আৰু গাড়ীও ইমান জল্দি নাপায় পটককৈ। তাৰপিছত আমি ৰিজাৰ্ভটো লৈ কেনে গুচি গ'ল ধলাইবিলাক ক'লোঁ যে তেন্তে অলপ আগত আহলে অলপ ভাল আছিলে। ঠিক আছে, আমি তেতিয়াও চাই লওঁ কি হয়, ভগৱানে জানে। চাৱাৰ পিছত ভাল হ'লেতো ভাল হৈ গ'ল, নহ'লেতো আৰু আমিতো একো কৰিব নোৱাৰে কৈছে আৰু। পিছত কি কৰিলে মানে এন্তে মানে কৈছে বেলেগৰ আৰু এইটো ইয়াত চেকআপ কৰাৰ পিছত বেলেগ হস্পিটেল লৈ যাই কিনে লাভ নাই, এনেই পইচা পেলোৱা হ'ব। আপুনি ঘৰত লৈ যাই কিনে তেল গৰম কৰি ৰচুন দি তেল গৰম কৰি কিনে অলপ মালিচ কৰি দি থাকক এনেকৈ কৈছে আৰু। এই মানে নিজে কিবা হ'ব পাৰে, কিবা জানি এনেকৈ কৈছে আৰু। ইয়াৰ পিছত আৰু এন্তে একো কোৱা নাই, এইটোৱে কৈ পঠাইছে আৰু ঘৰতে লৈ যায়, এইটোৱে ভাল হ'ব এনেকৈ কৈছে। জামুগুৰি ঘাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।